তো নমস্কাৰ ভাইটি ভণ্টিসকল, আই এম বেক। তো আজি আমি পুনৰ শিকিবলৈ গৈ আছোঁ HTML। তো আমি HTML আগৰ দুটাই যোনটো এপিছ'ড আছিলে আমি তাত শিকিলোঁ HTMLৰ ষ্ট্ৰাকচাৰ, কেনেকৈ তোমালোকে হেল্ল' ৱৰ্ড লিখিবা। আশা কৰোঁ তোমালোকে পাৰিলা আৰু ভাল লাগিলে একেলগে আমি HTML কৰি। তো আমি তাৰ নেক্সট এপিছ'ডটো আমি যোনটো ছেকেণ্ড এপিছ'ড আছিলে আমি তাত শিকিবলৈ চেষ্টা কৰিলোঁ। হেডিং 1ৰ পৰা হেডিং 6লৈ যি 6টা হেডিং আছে আমি সেইকেইটা আমি শিকিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে গম পালা কেনেকৈ সৰুৰ পৰা ডাঙৰ হৈ আহে আৰু এই H1 টেগৰ আৰু H1 টেগৰনো কি মহত্ব আৰু কি কাৰণে আমি H1 টেগ ইউজ কৰোঁ তোমালোকে জানিলা। কিন্তু অকল H1 টেগত জানো কিবা এটা হ'ব? আজি আমি শিকিম HTMLৰ পেৰাগ্ৰাফ এণ্ড ব্ৰেকেট টেগ। তো তোমালোকে দেখিছা মই তোমালোকৰ কাৰণে এটা ধুনীয়া PPT বনাই লৈছোঁ আৰু তাৰ লগতে তোমালোকক কৈ গৈ থাকিম। প্ৰথম কথা হ'ল আজি আমি দুটা শিকিম। তোমালোকক প্ৰথমতে কৈ লওঁ পেৰাগ্ৰাফ আৰু ব্ৰেকেট কি হয়। তোমালোকে হয়তো পেৰাগ্ৰাফ বুলি কওঁতে তোমালোকে হয়তো বুজি পাইছা যে মই কি কথা ক'বলৈ গৈ আছোঁ। মানে পেৰাগ্ৰাফ মানেতো তোমালোকে বুজি পাইছা, এই HTMLত বা প্ৰগ্ৰেমিঙত বা ক'ডিঙতনো কি পেৰাগ্ৰাফ সেইটো তোমালোকে নাজানিব পৰা। কিন্তু মই 100% চিয়'ৰ তোমালোকে পেৰাগ্ৰাফ শব্দটো আগতে শুনিছা। হয়, তোমালোকৰ কিতাপত যে থাকে পেৰাগ্ৰাফ সেই একে পেৰাগ্ৰাফ তোমালোকে দেখিছা। মই এখন ইয়াত কিতাপৰ গতি আছে, ইয়াত যোনটো পেৰাগ্ৰাফ থাকে একেই পেৰাগ্ৰাফ। আৰু দেখিছা তোমালোকে ইয়াত লিখা আছে কি পেৰাগ্ৰাফবোৰ সাধাৰণ লিখনিৰ বাবে ব্যৱহাৰ কৰা হয়। তোমালোকে নিশ্চয় জানা। ফৰ এক্সাম্পল মই যদি এখন বুক লওঁ ইয়াত এটা পেৰাগ্ৰাফ লিখা থাকিব, এনেকৈ পেৰাগ্ৰাফ লিখা থাকিব। গতিকে এই যিখিনি লিখা থাকে সেইখিনিকে কয় পেৰাগ্ৰাফ। গতিকে আৰু এই যোনটো পেৰাগ্ৰাফ টেগ আমি এটা পেৰাগ্ৰাফ আমাৰ লিখিবলৈ আমাৰ ইয়াত সুবিধা দিয়ে। ফৰ এক্সাম্পল এইটো এটা পেৰাগ্ৰাফ, এনেকুৱা ধৰণৰ পেৰাগ্ৰাফ মানে পেৰাগ্ৰাফ। আৰু যি কিতাপত তোমালোকে যি কথাখিনি লিখা থাকে, তোমালোকৰ কবিতা পয়েম কিতাপ হওক বা তোমালোকৰ যিখিনি নভেল হওক বা তেনেকুৱা ধৰণৰ যোনখিনি কিতাপ থাকে সেই কিতাপৰ যিখিনি লিখনি তোমালোকে জানা তাক পেৰাগ্ৰাফ বুলি কোৱা হয়। যে মই এটা পেৰাগ্ৰাফ পঢ়িলোঁ, মই দুটা পেৰাগ্ৰাফ পঢ়িলোঁ বা মই 3টা পেৰাগ্ৰাফ ফিনিছ দিলোঁ, তেনেকৈ তোমালোকে কথাবোৰ কোৱা। গতিকে সেই একেই পেৰাগ্ৰাফ। গতিকে ধৰি লোৱা তোমালোকে এটা ৱেবছাইট বনাই আছা, যি এটা ৱেবছাইট তোমালোকে এটা পয়েম দিবলগীয়া প্ৰয়োজন হৈছে, ধৰি লোৱা এটা কবিতা দিবলগীয়া প্ৰয়োজন হৈছে। কিন্তু সেই কবিতাটো কি তোমালোকে যে প্ৰথমতে শিকিলা H1ৰ পৰা H6লৈকে যিখিনি টেগ সেইখিনিকে আমি ব্যৱহাৰ কৰি দিম নেকি? যি আমি H6ত আমাৰ আটাইতকৈ সৰু টেগটো আমাৰ সৰুকৈ ওলাই আমি সেই সৰু টেগটোকে ইউজ কৰি দিম নেকি যে আমাৰ পেৰাগ্ৰাফবোৰ সৰু হৈ যাবলৈ? অফক'ৰ্ছ নট। কাৰণ আমি তাৰ কাৰণে আমাৰ স্পেচিয়েলি আছে কি এই পেৰাগ্ৰাফ যোনটো টেগ দেখিছা তোমালোকে, সেই স্পেচিয়েল আমাৰ সেই পেৰাগ্ৰাফ টেগটো আছে। এই পেৰাগ্ৰাফ টেগটো আমাৰ স্পেচিয়েলি আছে। গতিকে এই এটা টেগ হেল্প আছ টু ৰাইট ষ্টৰিজ। আমি এটা ষ্টৰি লিখিলোঁ যে এটা মেকুৰী আছিলে, এটা কুকুৰ আছিলে। আমাৰ তাৰ যোনটো হেডিং তোমালোকে জানিলে, আমি যোনটো ষ্টৰি নেমটো কি দিম? ধৰি লোৱা এটা শিয়ালৰ কাহিনী, শিয়ালৰ যোনটো কাহিনী হ'ব, এই যোনটো হেডিং হ'ব, সেই হেডিংটো আমি H1 টেগৰ পৰা H6 টেগৰ ভিতৰত কোনোবা এটা দিম। কিন্তু তাৰ যোনটো লেচন হ'ব, যিখিনি কথা হ'ব, যিখিনি কাহিনী হ'ব, তাক আমি কি ইউজ কৰিম? পেৰাগ্ৰাফ টেগ ইউজ কৰিম। আৰু পেৰাগ্ৰাফ টেগ কেনেকৈ ইউজ কৰা হয় তোমালোকক মই এতিয়া লাহে লাহে শিকাবলৈ গৈ থাকিম। প্ৰথমতে মই তোমালোকক কৈ ল'ম, তাৰপিছত মই কোড কৰি তোমালোকক দেখুৱাম আৰু তাৰপিছত তোমালোকে কোড কৰিবা আৰু লাহেকৈ প্ৰেক্টিছ কৰিবা মোৰ নেক্সট ভিডিঅ' অহালৈকে। আৰু এতিয়া যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, তেনেহ'লেতো কোডিং কৰিবলৈ আৰু মজা লাগিব। গতিকে পেৰাগ্ৰাফবোৰ সাধাৰণ লিখনিৰ বাবে ব্যৱহাৰ কৰে। তোমালোকে দেখিলা, ইয়াত মই তোমালোকক দেখিছা মই আণ্ডাৰলাইন কৰিছোঁ। পেৰাগ্ৰাফবোৰ সাধাৰণতে লিখনিৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰপৰা দিছে এটা টেগ হেল্প আছ ৰাইট ষ্টৰিজ। এই টেগটোৱে কি কৰে? ষ্টৰি লিখিবলৈ সহায় কৰে বা টেগটোৱে আমাক কাহিনী লিখাত সহায় কৰে। মই এটা অসমীয়াটো লিখি থৈছোঁ, তোমালোকে গম পালা। এতিয়া আমি বুজোঁ এই পেৰাগ্ৰাফ চেণ্টেক্স। আমি যিটো হেল্ল' ৱৰ্ড যোনটো লিখিছিলোঁ, আমি পেৰাগ্ৰাফ টেগটো আমি কেনেকৈ কি কৰিব পাৰোঁ? এই পেৰাগ্ৰাফ টেগটো অ'পেনিং কৰিব লাগিব, ক্ল'জ কৰিব লাগিব। তোমালোকে যেনেকৈ দেখিছিলা আমি H1 টেগত শিকিছিলোঁ আমি কি কৰিব লাগিব। যেতিয়া আমি ইউজ কৰিছিলোঁ তেতিয়া আমি H1 টেগ আমি শিকোঁতে কি কৰিবলগীয়া হৈছিলে? প্ৰথমতে মই এই ছাইটটোতে গুচি যাম বোলা, এনেকৈ আমি ছাইটটোতে মই নোটপেডত আহি গ'লোঁ। আমি আগৰ যোনটো আমি H1 টেগ লিখিছিলোঁ আমি সেইটোত আহি গ'লোঁ। মই নোটপেডত পুনৰ আহি গ'লোঁ। তোমালোকে দেখিছা দেখিছেনে? আমি H1 টেগ আমি লিখিছোঁ কি? আমি H1 টেগ আৰু যেতিয়া আমি H6 টেগৰ ভিতৰত আমি যেতিয়া এটা বনাইছিলোঁ তেতিয়া আমি প্ৰথমতে কি লিখিছোঁ? HTML লিখিছোঁ। আমি HTML ক্ল'জ কৰিছোঁ। তোমালোকে মই ক্ল'জ আৰু অ'পেনিং যোনটো টেগ হয় তোমালোকক মই নিশ্চয় শিকাই দিছিলোঁ। আমি ক্ল'জ কৰিছিলোঁ আৰু অ'পেনিং কৰিছিলোঁ। ঠিক তেনেকৈ আমি যেতিয়া H1 টেগ লিখিছিলোঁ আমি কি কৰিছিলোঁ? H1 আমি অ'পেনিং কৰিছোঁ এইটো আৰু ক্ল'জ কৰি দিছিলোঁ এইটো। তোমালোকক যদি মই আকৌ শিকাই দিওঁ, তোমালোকক এইটো আমি H1 টেগ এইটো আমি অ'পেনিং কৰিছোঁ, এইটো অ'পেনিং আৰু ক্ল'জ কেনেকৈ কৰিছিলোঁ? ছেইম এনেকৈ দি পেলাই আমি ক্ল'জ স্লেছ দি পেলাই আমি আকৌ H1 টেগ দি পেলাই আমি এইটো ক্ল'জ কৰি দিছিলোঁ। ইয়াক আমি
ইয়াত আমাক এইটো হৈছে অপেনিং, ইয়াত হৈছে ক্ল'জ। আমাৰ ঠিক তেনেকৈ আমাৰ পেৰাগ্ৰাফ টেগতো আমাক অপেনিং আৰু ক্ল'জ এই দুটা আমাক লাগিব। গতিকে আমি অপেনিং আৰু ক্ল'জ কেনেকৈ কৰিম আমাৰ পেৰাগ্ৰাফ টেগত, গতিকে তাক আমি আজি শিকি লওঁ ব'লা। গতিকে তোমালোকে দেখিছা যে অপেনিং কৰিবলৈ আৰম্ভণি কৰিবলৈ আমাক পি টেগ লাগিব আৰু ক্ল'জিং কৰোঁতেও আমি পি টেগ লাগিব। আমি সেইকেইটা গম পাই গ'লোঁ। আমাৰ কাট কৰিবলগীয়া হৈ গৈছিলে, গতিকে হয়তো মই কি কৈ আছিলোঁ এতিয়া, মই কৈছিলোঁ কি আমাৰ যি কি পি টেগ আমি ইউজ কৰিম, সেই পি টেগতো আমাৰ অপেনিং কৰিব লাগিব আৰু ক্ল'জিং কৰিব লাগিব। তাৰপিছত আহিলে এতিয়া আমি কেনেকৈ কৰিম, পি টেগ কেনেকৈ লিখিম, আমি লাহেকৈ আমি পি টেগটো চাই লওঁ। তাৰ আগতে আমাৰ আগৰ যোনটো ৱেবছাইট আছিলে মাই ফাৰ্ষ্ট ৱেবছাইট, তাকো আমি চাই লওঁ। এইটো আছিলে যিচিনা আমাৰ ফাৰ্ষ্ট ৱেবছাইট হৈছিলে আমাৰ এইটো। তাৰপিছত আজি আমি লাহেকৈ আজি লাহেকৈ ইয়াক আমি পি টেগলৈ কনভাৰ্ট কৰিম। গতিকে আমি এতিয়াতো ক্ল'জ কৰি লওঁ, আমি এইটো কাটি দিওঁ, কণ্ট্ৰল এ কৰি আমি বেক কৰি দিলে আমাৰ গোটেইটো কাট খাই যায়। আমাৰ প্ৰথমতে এইটো আমি বনাই লৈছোঁ, ইমান প্ৰয়োজন নাই এইটো তোমালোকক, প্ৰথমতে মই তোমালোকক যিহেতু দেখুৱাইছিলোঁ প্ৰয়োজন নাই। আমি ইয়াত এটা বডি টেগত আমি বনাই ল'লোঁ। আমাৰ এইখিনি আমি কাটি দিওঁ ন, আমাৰ যিহেতু আমি প্ৰথমতে এতিয়া আমি মেটাতে শিকা নাই আৰু আমাৰ শিকাৰ প্ৰয়োজনো নাই, গতিকে আমি এইখিনি এতিয়া কাটি দিওঁ। কাটি দিবলৈ আমি এনেকৈ ডাইৰেক্ট ছিলেক্ট কৰিম আৰু আমি মেটাতে কাটি দিম। টাইটেল তোমালোকক শিকোৱা, টাইটেল তোমালোকক নিশ্চয় শিকালোঁ মই, গতিকে টাইটেলটো থাকক। আৰু যি HTML যোনটো ইয়াত লেংগুৱেজ বুলি দেখিছা, HTML তোমালোকে ইয়াত HTML এইটো LANG দেখিছা, এইটো লেংগুৱেজ হয় HTML লেংগুৱেজ। আমি ENG দিছোঁ, এইটো ইংলিছ, গতিকে আমি মানে ক'ডখিনি আমি ইংলিছত লিখিম, সেইটো বুজি পাই যায়। গতিকে তোমালোকে ইংলিছত লিখিছা, গতিকে গম পালা মই পুনৰ কাটিবলগীয়া হৈ গৈছিলে। গতিকে আমি ইয়াত আমি কি লিখিম এতিয়া, কাম এটা কৰোঁ, আমি গোটেইখিনি আঁতৰাই দিওঁ যাতে তোমালোকে বুজি পাই যাবা। গোটেইখিনি আঁতৰাই দিওঁ। এইটো ৰুল নহয়, কিন্তু আমি ৰুলত নহ'লেও আমি বহুতো প্ৰথমতে যিহেতু বুজিব লাগিব, গতিকে আমি এইটো কাটি দিছোঁ। ডক টাইপটো থাকক। ডক টাইপ হৈছে যে তোমালোকে HTML5 লিখি আছা, আমি ব্ৰাউজাৰ আমাৰ গম পায়। আৰু আমি এতিয়া পি টেগ লিখিম, গতিকে আমি H1 টেগটা প্ৰথমতে লিখি লওঁ, H1 টেগ। আৰু আমি লিখিম কি বুলি লিখিম, আমি লিখিম হেডিংটো যিহেতু আমি লিখিম, গতিকে আমি ইয়াত হেডিং বুলি লিখি দিম যাতে আমি বুজি পাম আমি এইটো এটা হেডিং লিখিছোঁ। আমি ক্ল'জ কৰিলোঁ। আমি যদি এতিয়া ব্ৰাউজাৰত যাওঁ আৰু আমাৰ যোনটো ছাইট আছে, আমি যদি কণ্ট্ৰল R মাৰোঁ বা আমি যোনটো ৰিফ্ৰেছ ইয়াত ছাইডত ক্লিক কৰি আমি যোনটো ৰিলোড কৰি দিওঁ, তেতিয়া আমি দেখিবলৈ পাম কি একো নাপাওঁ, কাৰণ আমি ইয়াত ছেভ নাই কৰা। আমি কৰিব লাগিব কণ্ট্ৰল S কৰাৰ পিছত আমি আকৌ যদি আমি ৰিলোড কৰোঁ ইয়াত, তেতিয়াহ'লে আমি দেখিম হেডিং। কিন্তু আমাৰ হেডিং আমি আগতে শিকি থৈছোঁ, আমি শিকিব লাগিব কি পেৰাগ্ৰাফ। গতিকে আমি এটা ধৰি লোৱা পেৰাগ্ৰাফ, আমাৰ হাতত পেৰাগ্ৰাফটা আহি গ'ল আৰু আমি তাক লাহেকৈ আমি কপি পেষ্ট কৰিম। আমাৰ ইমান দীঘলকৈ আমাৰ প্ৰয়োজন নাই। আমি এইটো টেকন'লজি হেজ বিকমি এনেকুৱা এটা আমি আহিলোঁ। মই ChatGPTৰ পৰাই উঠাই আনিছোঁ, তোমালোকে য'টোৰ পৰা উঠাই আনিবা আৰু কিতাপৰ পৰাই লৈ ল'বা। তাৰপিছত এইটো আমি যদি আমি ইয়াত চাওঁ, আমাৰ নোটপেডত যদি আমি চাওঁ, একো নোলাগিছে নহয়। আৰু আমি যদি ইয়াত এনেকৈ ক্লিক কৰোঁ আৰু আমি আমাৰ ব্ৰাউজাৰত যাওঁ, তেতিয়া আমাৰ এনেকৈ ওলাই যাব, কাৰণ এইটো নোটপেডে কৈছে, কিন্তু আমাৰ এইটো প্ৰগ্ৰেমিং নহয়। আমি ইয়াত যাব লাগিব, আমি কৰিব লাগিব আমি পি টেগ, আমাৰ এইটো পি টেগে ষ্টাৰ্ট কৰিলোঁ আৰু আমি ক্ল'জ কৰি দিব লাগিব ইয়াক পি টেগে। ক্ল'জ কৰিবলৈ তোমালোকে নিশ্চয় জানা, আমি পি টেগ আমি ক্ল'জ কৰি দিলোঁ আৰু কণ্ট্ৰল S কৰিম। তাৰপিছত আমি দেখিম ইয়াক ৰিলোড কৰিম, এইটো আহি গৈছে আমাৰ, কাৰণ HTML এনেকুৱা এটা বস্তু, তোমালোকে যদি তাক ভুল কৰা, তাক আমাৰ ব্ৰাউজাৰ ইমানেই স্মাৰ্ট হৈ গ'ল আজিকালি যে তাক যদি ভুল কৰা হয়, তাক ব্ৰাউজাৰে পটককৈ ধৰি লয় আৰু তাক নিজে নিজে ফিক্স কৰি দিয়ে। কিন্তু আমাৰ যদি এইটো বেয়া অভ্যাস, কাৰণ আমি আগলৈ আমি শিকিব লাগিব CSS, আমি তাৰপিছত আমি জাভাস্ক্ৰিপ্ট শিকিম, আমি PHP শিকিম, আমি জাভা শিকিম, C++ শিকিম, আমি যদি পাইথন শিকিম। এনেকৈ যদি শিকি যাওঁ, আমি যদি কিবা এটা ভুল হয়, আমাৰ যোনটো আমি যদি হেবিট থাকি যায়, তেনেহ'লে আমি লাষ্টলৈ আমি কৰিবলৈ নোৱাৰিম। গতিকে তোমালোকে গম পালা হেডিং আৰু পেৰাগ্ৰাফ কি হয়। আমি যদি এটা কিবা ওপৰত এটা আমি পেৰাগ্ৰাফ দিবলগীয়া হয়, তাৰ যদি আমি হেডিংটো দিবলগীয়া হয়, আমি A1 পৰা A6লৈকে আমি ইউজ কৰিব পাৰিম, আৰু বাকী পেৰাগ্ৰাফৰ কাৰণে আমাৰ পেৰাগ্ৰাফ আমি ট্ৰেক ইউজ কৰিব পাৰিম। কিন্তু আমি প্ৰথমতে কি কৈছিলোঁ, যে আমি শিকিম আমি লাইন ব্ৰেক কেনেকৈ কৰিম। আমি এতিয়া লাইন ব্ৰেক কৰিবলৈ শিকিম।
গতিকে আমি বিআৰ টেগ আমি ইউজ কৰিবলৈ শিকাৰ আগতে তোমালোকক আৰু এটা কথা কৈ দিওঁ আমাৰ যি বিআৰ টেগ হয় আমাৰ বিআৰ টেগ হৈছে এটা সেলফ ক্লোজিং টেগ হয় সেলফ ক্লোজিং টেগ মানে প্ৰথমতে যিহেতু শিকালোঁ আমি আকৌ যদি নোটপেডত যাওঁ দেখিম ইয়াত আমি ষ্টাৰ্টিং কৰিবলগীয়া হৈছে আমি S1 টেগত কি কৰিবলগীয়া হৈছে আমি ইয়াত আমি অপেনিং কৰিবলগীয়া হৈছে S1 টেগ লিখি আমি এটা ক্লোজ কৰিবলগীয়া হৈছে ইছানে এইটো অপেনিং হৈছে এইটো ক্লোজ হৈছে কিন্তু বিআৰ টেগত আমাৰ কোনো অপেনিং আৰু ক্লোজ কৰিবৰ দৰকাৰ নাই কাৰণ বিআৰ টেগ হৈছে এটা ক্লোজ সেলফ ক্লোজিং এটা টেগ হয় তোমালোকে দেখিছা দ্য টেগ ইজ সেলফ ক্লোজিং ইউ জাষ্ট ৰাইট ইট ওৱান্স মাত্ৰ এবাৰ তুমি লিখিলা ডান তাক আমি ক্লোজ কৰিবলৈ বা দুটা লিখিবলৈ আমাৰ কোনো প্ৰয়োজন নাই দুটা মানে আমি যেহেতু প্ৰথমতে এটা লিখিছোঁ S1 টেগ আৰু আমি তাৰপিছত ক্লোজ কৰিবলৈ এটা লিখিছোঁ তাত আমাৰ কোনো প্ৰয়োজন নাই তোমালোকক মই এক্সাম্পলত দেখুৱাম তোমালোকে টেষ্ট কৰিও চাবা গতিকে আমি 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 কেলৈ কিয় লিখোঁ আমি তাৰ আগতে আমি জানি লওঁ গতিকে আমাৰ পেৰাগ্ৰাফ আৰু যোনটো আমাৰ পেৰাগ্ৰাফ পি টেগ আৰু আমাৰ পি টেগ আৰু আমাৰ বিআৰ যোনটো টেগ হয় যোনটো আমাৰ ব্ৰেকেট টেগ হয় বিআৰ মানে হৈছে ব্ৰেকেট টেগ আৰু পি মানে হৈছে পেৰাগ্ৰাফ আৰু পেৰাগ্ৰাফ যোনটো ব্ৰেকেট টেগ হয় আমি দুটা পুট টুগেডাৰ আমি দুটা পুট ইট টুগেডাৰ আমি যদি দুটা একেলগে কেনেকৈ ইউজ কৰিব পাৰোঁ আমি তাক আমি লাহে লাহে শিকোঁ গতিকে আমি যদি লিখিলোঁ আমি ইয়াত লিখিলোঁ দেখিছে নহয় ইয়াত S1 টেগ আমি লিখিলোঁ S1 আমি শিকি গ'লোঁ S1 টেগ আমি দুটা কেনেকৈ পুট কৰিম গতিকে আমি পেৰাগ্ৰাফ লিখিলোঁ কিন্তু ইয়াত আমি বিআৰ টেগ কেনেকৈ ইউজ কৰিম আমি যদি এটা ব্ৰাউজাৰে যাওঁ আমাৰ যোনটো ৱেবছাইট হয় তোমালোকে দেখিছা এইটো আমাৰ ডাইৰেক্ট আছে কিন্তু আমাৰ ইয়াতে ব্ৰেক কৰিব লাগে টেকন'লজি এই যোনটো দেখিছা এইটো আমাৰ যোনটো দেখিলা আমি এই টেকন'লজি হেজ বিকাম এন ইজিয়েষ্টিয়েল পাৰ্ট অফ এভৰিডে লাইফ দেখিছা নহয় এভৰিডে লাইফ আমি ইয়াতে কি কৰিব লাগিব ব্ৰেকেট মানে আমাৰ এইটো অকণমান তললৈ আনিব লাগিব আমি HTML কি হয় আমাৰ যদি আমি যদি HTMLত যদি আমি এইটো আমি যদি HTML এনেকৈ তললৈ লৈ আনো এনেকৈ যদি তললৈ লৈ আনো আমি স্পেচ দি আৰু আমি কণ্ট্ৰল S কৰোঁ আৰু আমি দেখিছা একো নহ'ল তোমালোকে চোৱা ক'ডত চোৱা আমি নোটপেডৰ ক'ডত চোৱা লাইভ তললৈ আহিছে আকৌ আমি ইয়াত তললৈ আনিলোঁ তললৈ আনিলোঁ আকৌ আমি ইয়াত তললৈ আনিলোঁ দিছানে কেনেকুৱা হৈ গ'ল কিন্তু আমাৰ কণ্ট্ৰল S মাৰিলোঁ আকৌ আমাৰ কিন্তু ৱেবছাইটত আমাৰ সেইটো কোনো ফাৰাক নপৰে কাৰণ ইয়াত আমি ইউজ কৰিব লাগিব বিআৰ টেগ কাৰণ HTML এইটো যোনটো আমি গেপ দিছোঁ ব্ৰেকেট দিছোঁ বা আমি যোনটো স্পেচ দিছোঁ সেই স্পেচটো HTML অট'মেটিকলি নাইকিয়া কৰি দিয়ে মানে অট'মেটিকলি তাক আঁতৰাই দিয়ে তাক কাউণ্ট নকৰে গতিকে তাক আমি তললৈ গুচি নাহে পেৰাগ্ৰাফ টেগ আৰু আমাৰ যোনটো বিআৰ টেগ হয় তাক আমি একেলগে কৰিব লাগিব আমি আকৌ কণ্ট্ৰল Z কৰি আগৰ আগতে কৰি লওঁ দেখিছা আমাৰ আগৰ আগতে হৈ গ'ল আমি এতিয়া ইউজ কৰি দিম আমি বিআৰ টেগ ধৰি লোৱা এতিয়া আকৌ কৈছে বিআৰ টেগৰ আমাৰ কোনো ক্লজিং নাই কিন্তু ক্লজিং তোমালোকে কৰিব পাৰা এটা প্ৰেক্টিছৰ কাৰণে আমাৰ লাইফত আমাৰ কি লাগে আমাৰ টেকন'লজি হেজ বিকাম এ ইছেঞ্চিয়েল পাৰ্ট অফ এভৰিডে লাইফ যোনটো দেখিলা তাত আমাৰ এটা আমি গেপ লাগে আমাক এটা আমি এণ্টাৰ কৰিলে কাম নিদিয়ে গতিকে আমি ইয়াত লিখিম এটা বিআৰ টেগ বিআৰ লাহেকৈ লিখি দিম এনেকৈ লিখি দিলোঁ অ'কে ডান কণ্ট্ৰল S কৰিলোঁ আমি গ'লোঁ ব্ৰাউজাৰত আমি কৰিলোঁ ৰিলোড দেখিলা টেণ্ডেনা আৰু আকৌ যদি আমি বিআৰ টেগ দেখিলোঁ আমি ইয়াত তাৰপিছত আৰু লাইনটো বেক হৈ যাব এইটো ট্ৰেন্সফৰ্মিং দ্য ৱে পিপল কমিউনিকেট লাৰ্ণ এণ্ড ৱৰ্ক আমি ইয়াত আকৌ যদি এটা বিআৰ টেগ লগাই দিওঁ আমি ইয়াত বিআৰ এটা টেগ লগাই দিলোঁ একে গুচি যাব আকৌ যদি আমি কণ্ট্ৰল S মাৰি যদি আমি তাক আকৌ ব্ৰাউজাৰত গৈ আমি ৰিলোড কৰোঁ তেতিয়াহ'লে তুমি দেখি যাবা এনেকৈ যদি এটাকে মই যদি কৰি দেখুৱাই দিওঁ ৱৰ্ক এনেকৈ এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হেজ ক্লাউড কম্পিউটিং আমি মডাৰ্ণ ইন'ভেশ্যন ইন দ্য মোৰ অফ দিছ ইয়াত যদি আমি যদি আকৌ এটা আমি বিআৰ টেগ লগাওঁ বিআৰ আমি লগালোঁ দেন এইটো হৈ যাব ইয়াত গৈ পেলাই আমি আকৌ এটা বিআৰ টেগ লগালোঁ আকৌ হৈ গ'ল কণ্ট্ৰল S কৰিলোঁ আমি আকৌ ব্ৰাউজাৰত গ'লোঁ ব্ৰাউজাৰত গৈ আমি তাক লোডিং কৰিলোঁ দেখিছে এনেকৈ হৈ গ'ল গতিকে তোমালোকে আজি শিকিলা বিআৰ টেগ আৰু পি টেগ দুটা কেনেকৈ একেলগে কৰিবা তাক তোমালোকে ধুনীয়াকৈ শিকিলা আশা কৰোঁ তোমালোকে ইয়াক প্ৰেক্টিকেলি কৰি ল'বা আজি ভিডিঅ' অলপমান দীঘলে হ'ল আৰু ভিডিঅ'টো বনাওঁতেও মোৰ অলপমান প্ৰব্লেম আহি গৈছিলে কাৰণ এপিনৰ পৰা কাট খাই গৈ আছিলে আৰু গতিকে তোমালোকক মই আকৌ যদি মোৰ ইয়াত যাওঁ দেখিছা তোমালোকে এতিয়া পেৰাগ্ৰাফটোৰ লিখনি ধৰি ৰাখে আৰু ব্ৰেকটোৰ তললৈ নমাই আনে তোমালোকে গম পালা আৰু টুইটাকে তোমালোকে লিখিবলৈ তোমালোকে জানিলা গতিকে আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই তোমালোকে বিআৰ টেগ আৰু তোমালোকে পেৰাগ্ৰাফ টেগ যোনটো ধুনীয়াকৈ শিকি গ'লা আৰু তোমালোকলৈ এটা চেলেঞ্জ আছে আৰু চেলেঞ্জটো হৈছে ক্ৰিয়েট এ পয়েম উইথ 3 লাইনছ ইউজিং এন
আৰু দেখিলা তোমালোকে এটা আৰু ব্যৱহাৰ কৰি 3 শাৰী এটা কবিতা সৃষ্টি কৰা গতিকে তোমালোকে এই HTMLত BR টেগ আৰু P টেগ ইউজ কৰি তোমালোকে এটা কবিতা লিখা নিজে আৰু সেই কবিতা বা তোমালোকে ক'বৰ পৰা কবিতা লোৱা কিতাপৰ পৰা আৰু সেই কবিতাৰ 3 শাৰী এটা কবিতা হ'ব লাগে আৰু কবিতাটোৰ এটা কি কৰিব লাগে তোমালোকে BR টেগ ইউজ কৰি দিয়া আৰু PR টেগ ইউজ কৰি আৰু H1 টেগ ইউজ কৰি তোমালোকে কবিতাৰ লিখা আৰু মোলে তোমালোকে পঠিয়াব পাৰা মোৰ ডিটেইলছ তোমালোকৰ ডেছক্ৰিপশ্যনত আছে আৰু তোমালোকক এই যোনখিনি PPTটো মই তোমালোকক প্ৰভাইড কৰিম তোমালোকে ডেছক্ৰিপশ্যনত গৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা গুগল ড্ৰাইভৰ লিংক থাকিব গতিকে থ্যাংকছ ফৰ ৱাচিং ভিডিঅ'ৰ পৰা লাইক কৰি দিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা কাৰণ আমি এপিসোড 4 আৰু আমি ভালে কি বুলি চেষ্টা কৰিম সামাৰ ভেকেশ্যন ভালকৈ এনজয় কৰা লগ পাম নতুন এটা ভিডিঅ'ত জয় হিন্দ জয় ভাৰত বন্দে মাতৰম